আজি বিজেপি আৰু এজিপিৰ কৰ্মকৰ্তাসকলে এটা বিশেষ কাম কৰিছে। তেওঁলোকে এখন প্ৰপত্ৰ ছপাই লৈছে অৰুণোদয়ৰ নামত। একবাগে এটা ছাইডত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো, এটা ছাইডত মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফটো আৰু মাজত হাতীৰ প্ৰতীকটো। বিজেপি আৰু এজিপি নিশ্চিত হৈছে যে তেওঁলোক আজি বৰপেটা লোকসভা হওক, দৰং হওক, গুৱাহাটী হওক, ধুবুৰী হওক, ক'তো নিজিকে। 7 তাৰিখে ভোটটো দি দিয়াৰ পিছত বা 26 তাৰিখে যিটো ভোট আছে এই ভোটটো দি দিয়াৰ পিছত আপোনালোকে কিন্তু আকৌ এই ভোটটো ঘূৰাই নাপাব। 5 বছৰ আপোনালোকক মিছা কথা কৈ আকৌ ঠগিব। আজি এটা বিশেষ ইস্যুৰ কাৰণে মই আজি নলবাৰী ৰাজীৱ ভৱনৰ পৰা নলবাৰী জিলাৰ সভাপতি হিচাপে কিছু কথা ব্যক্ত কৰিব খুজিছোঁ। আজি গোটেই নলবাৰী জিলাখনতে নহয়, সামগ্ৰিকভাৱে এতিয়া থাৰ্ড ফেজৰ য'ত নিৰ্বাচন হ'ব 7 তাৰিখে, অহা 7 তাৰিখে হ'ব লগা নিৰ্বাচনৰ প্ৰতিটো লোকসভা সমষ্টিত আজি বিজেপি আৰু এজিপিৰ কৰ্মকৰ্তাসকলে এটা বিশেষ কাম কৰিছে। তেওঁলোকে এখন প্ৰপত্ৰ ছপাই লৈছে অৰুণোদয়ৰ নামত। একবাগে এটা ছাইডত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো, এটা ছাইডত মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফটো আৰু মাজত হাতীৰ প্ৰতীকটো। কেতিয়াও আমি দেখা নাই যে কোনোবা চৰকাৰী আঁচনিৰ কাৰণে মানে নিজৰ দলীয় প্ৰতীক ব্যৱহাৰ কৰা হয়। নিৰ্বাচনী বিধি সম্পূৰ্ণৰূপে উলংঘা কৰি ঘৰে ঘৰে গাঁৱৰ মহিলাসকলক সম্পূৰ্ণৰূপে ঠগাই কিনে এইবাৰ নিৰ্বাচনত ভোটটো লোৱাৰ কাৰণে বিজেপি এজিপি দলে যি প্ৰক্ৰিয়া লৈছে, ইয়াৰ পৰা আমি নিশ্চিত যে বিজেপি আৰু এজিপি নিশ্চিত হৈছে যে তেওঁলোক আজি বৰপেটা লোকসভা হওক, দৰং হওক, গুৱাহাটী হওক, ধুবুৰী হওক, ক'তো নিজিকে কাৰণে তেওঁলোকে এনেকুৱা মিথ্যাচাৰৰ আশ্ৰয় লৈ কিছু ভুৱা আঁচনি ৰাইজৰ মাজলৈ লৈ গৈ গাঁৱৰ মহিলাসকলক ঠগাবৰ চেষ্টা কৰিছে। আজি এই আপোনালোকৰ প্ৰেছৰ জৰিয়তে আমি গাঁৱৰ এই মহিলাসকলক অৱগত কৰিব খুজিছোঁ যে আপোনালোকে মিছা কথাত ভুল নাযাব। যদি আপোনালোকক অৰুণোদয় দিবৰ আছিল, আজি 2 মাহৰ আগতে আপোনালোকক অৰুণোদয় কিয় নিদিলে? যদি আপোনালোকক যিকোনো আঁচনি দিব আছিল কিয় নিদিলে? আজি 10,000 টকা গোটৰ মহিলাসকলক দিম বুলি কৈ, লাখপতি বাইদেউ বনাম বুলি কয়। মই যোৱা পৰহি মোৰ খুৰীমা এজনীক লগ কৰিলোঁ, গোটত আছে। খুৰীমাক ক'লোঁ যে লাখপতি বাইদেউ, খুৰী তুমিতো এতিয়া লাখপতি, মোক এটা 5,000 টকা ধাৰ দিয়া। ক'লে কোনে কৈছে মই লাখপতি? আমিতো লোনৰ নামত 1 টকাও পোৱা নাই, গোটৰ নামততো আমি 1 টকাও পোৱা নাই, তোমাক মই ক'ৰ পৰা 5,000 টকা ধাৰ দিম? বাস্তৱ ছবিখন কিন্তু এইটো। কোৱা হৈছে লাখপতি বাইদেউ, কিন্তু লাখপতি বাইদেউ গাঁৱে ভূঞে যদি আজি আপোনালোকে কেমেৰা লৈ যায়, কোনো এখন গাঁৱত লাখপতি বাইদেউ নাই। বৰঞ্চ তেওঁলোকক লাখপতি বাইদেউ বনোৱাৰ স্বাৰ্থত সদায় এখনৰ পিছত এখন মিটিঙত নি ঘৰৰ পৰিয়ালক সময় দিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে গাঁৱৰ মহিলাসকলক মই আহ্বান জনাইছোঁ, আপোনালোকে মিছা কথাত ভুল নাযাব। 7 তাৰিখে ভোটটো দি দিয়াৰ পিছত বা 26 তাৰিখে যিটো ভোট আছে এই ভোটটো দি দিয়াৰ পিছত আপোনালোকে কিন্তু আকৌ এই ভোটটো ঘূৰাই নাপাব। 5 বছৰ আপোনালোকক মিছা কথা কৈ আকৌ ঠগিব। আৰু সঁচা কথাখিনি আমি ক'ব খুজিছোঁ, কংগ্ৰেছে যেতিয়াই যি কৈছোঁ আমি কৰিছোঁ। আমি কৈছিলোঁ OPS দিম, অল্ড পেঞ্চন স্কিম আমাৰ য'ত চৰকাৰ আহিছিল আমি লাগু কৰিছোঁ। আমাৰ 5টা ন্যায়ৰ কথা কৈছে। আজি যুৱকসকলৰ ন্যায়ৰ কথা কৈছে। যুৱকসকলৰ কাৰণে প্ৰথম কৈছে যে যুৱক যুৱতীসকলৰ কাৰণে 30 লক্ষ যি চেণ্ট্ৰেল চাকৰি খালী আছে তাত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ'ব। প্ৰথম কেবিনেটত সিদ্ধান্ত লয় যদি চেণ্ট্ৰেলত আমাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আহে। আজি যুৱকসকলক চৰকাৰী নতুবা বেচৰকাৰী কিছুমান সংস্থাত বা ইণ্ডাষ্ট্ৰীত তেওঁলোকক চাকৰি দি মিনিমাম ন্যূনতম মাহেকীয়া 8,500 টকা দিয়াৰ ব্যৱস্থা কৰা হ'ব। গাঁৱৰ মহিলাসকলক, দুখীয়া মহিলাসকলক বছৰকত 1 লাখ টকাৰ ইনকাম দিয়াৰ ব্যৱস্থা কৰা হ'ব। এই গোটেই নাৰী ন্যায়, যুৱ ন্যায়, এই গোটেই বস্তুখিনি আজি ইণ্ডিয়া এলায়েন্সে কমিটমেণ্ট কৰিছে আৰু এই কমিটমেণ্টটো কংগ্ৰেছ দলৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আহিলে ফুলফিল হ'ব। গতিকে মই অৱশেষত এটা অনুৰোধ কৰিম, এই যে বিজেপিৰ নেতা, পালি নেতা, দালালসকলে ঘৰে ঘৰে নিৰ্বাচনৰ সময়ত গৈ মিছা প্ৰপত্ৰ বিলাই আপোনালোকক ঠগাব খুজিছে, আপোনালোকে এখন লিখিত লওক। যদি এই প্ৰপত্ৰৰ এগেইনষ্টত আপোনালোকে আঁচনিটো নাপায়, তেনেহ'লে তেওঁলোকৰ পকেটৰ পৰা আপোনালোকক আঁচনিৰ ধন দিবনে নাই? ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো ন্যায় যাত্ৰা যেতিয়া কৰে সেইদিনাখনো প্ৰপত্ৰ দিছিল, এখন ডুপ্লিকেট প্ৰপত্ৰ, যাতে ৰাহুল গান্ধীৰ সভাত মহিলাখিনি নাযায়। আকৌ সেই প্ৰপত্ৰৰ এগেইনষ্টত আকৌ এখন অৰিজিনেল দিলে। সেই অৰিজিনেল প্ৰপত্ৰখন মই নিজে ফিল আপ কৰোঁতে বহুত কঠিন পাইছোঁ। বহু মহিলাই সেই প্ৰপত্ৰখন ফিল আপ কৰিব নোৱাৰিলে। সেই প্ৰপত্ৰৰ প্ৰায় বেছিভাগেই কেনচেল কৰিব আৰু তাৰপিছত যি 20-30% বাচিব তেখেতসকলক লোনৰ নামত, গোটৰ টকা দিয়াৰ নামত যিটো হাৰাশাস্তি কৰিব, আপোনালোকে যেতিয়া বুজিব বহুত পলম হ'ব। গতিকে অনুৰোধ কৰিছোঁ, বিজেপি এজিপিৰ মিথ্যাচাৰত ভুল নাযায়। আপোনালোকে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত, মহিলাসকলৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত, ইভিন মহিলাসকলৰ ভোটটো লোৱাৰ কাৰণে এটা শপত খাই ভিডিঅ' দিব লগা হৈছে। নিজৰ মানুহজনৰ ওচৰতো, নিজৰ মা দেউতাৰ ওচৰতো, ল'ৰা ছোৱালী মানুহজনৰ ওচৰত ৱাইফগৰাকীয়ে এই শপত খাব লগা কেতিয়াও হোৱা নাছিল। এই যিটো কাৰুকাৰ্য বিজেপি দলে গণতন্ত্ৰৰ প্ৰতি ভাবুকি আনিলে, আজি মই কাক ভোট দিম, মোৰ মা দেউতাই, মোৰ মানুহজনীয়ে নাজানে, মোৰ মানুহজনী কাক ভোট দিয়ে মই জানাৰ অধিকাৰ নাই। তাৰপিছত যিটো আজি ভিডিঅ' বনাই ল'লে আৰু গাঁও মহিলাসকলক এটা ভয় খুৱাইছে
যে তোমালোকে ক'ত ভোট দিবা আমি গম পাম। মই কৈছোঁ কোনো গম নাপায়। আপুনি ভোট দিওঁতে লগত কোনোবা যাব নেকি? কোনো গম নাপায়। আপোনাৰ যিটো বুটামত মন যায়, যাক ভাল পায় আপোনালোকে ভোট দিব। মই নকওঁ যদি কংগ্ৰেছক বেয়া পাইছে নিদিব কিবা কাৰণত, কিন্তু আপোনালোকে নিজৰ স্বাধীনতা ৰক্ষা কৰি ভোট দিয়ক। এইকাৰণে ভোট দিয়ক, স্বাধীনতা ৰক্ষা কৰি ভোট দিয়ক। আপোনালোকে গণতন্ত্ৰৰ যিটো আটাইতকৈ ডাঙৰ অধিকাৰ, ভোটদানৰ অধিকাৰ, সেইটো ৰক্ষা কৰক। অন্যথা এদিন পস্তাব। ভোটদানৰ পিছত আপোনালোকক এই ভুৱা আঁচনিসমূহ নিদিয়ে, তাৰপিছত আপোনালোকে গালি পাৰিব, কিন্তু আপোনালোকে তেওঁলোকক গুচাবলৈ আকৌ 5 বছৰ লাগিব। তাৰে কাৰণে আজি এই মিডিয়াৰ জৰিয়তে আহ্বানটো জনাইছোঁ। আশা ৰাখিম মূল কথাখিনি আপোনালোকে বুজি লৈ অহা 26 আৰু অহা 7 তাৰিখে আপোনালোকে শুদ্ধ সিদ্ধান্ত লৈ এখন গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ভাল প্ৰাৰ্থীক জয়যুক্ত কৰা। নায়ক মই গোটেই অসমৰ কথাটো নকওঁ, নলবাৰী জিলাৰ ক্ষেত্ৰত ক'ব খুজিছোঁ। মোদী ডাঙৰীয়াৰ সভাত আমি পোৱা তথ্যমতে 50 কোটিতকৈ অধিক টকা খৰচ কৰিছে। মই প্ৰশ্ন তুলিছিলোঁ মোৰ ফেচবুক লাইভৰ জৰিয়তে। 3টাকৈ ৰাস্তা বনাইছে, প্ৰায় 3 কিলোমিটাৰ পকী ৰাস্তা, হেলিপেড বনাইছে। সভাৰ কাৰণে প্ৰায় 5,000ৰ পৰা 7,000 গাড়ী দিছে। এতিয়া নিৰ্বাচন আয়োগলৈ প্ৰশ্ন, এই সভাখনৰ খৰচটো যদি চৰকাৰী একাউণ্টৰ পৰা কৰিছে, নিৰ্বাচনী বিধি লাগু হোৱাৰ পিছত কেনেকৈ কৰিছে? ইয়াৰ হিচাপ দিব লাগিব। আমি RTI মাৰিম এই নিৰ্বাচনৰ পিছত, এইটো হিচাপ নিকাচ কৰিম। আৰু যদি চৰকাৰী টকা খৰচ কৰিছে, এইটো নিৰ্বাচন আয়োগে কিয় নধৰিলে তাৰ বাবে জিলা উপায়ুক্তকে ধৰি গোটেই চৰকাৰী পক্ষ দায়ী হ'ব। যদি চৰকাৰী টকা খৰচ কৰা নাই, দলৰ টকাৰে কৰিছে, তেনেহ'লে আমাৰ প্ৰশ্ন, এজন কেণ্ডিডেটে মেক্সিমাম 90 লাখ টকাৰ হিচাপ দিব পাৰে। 90 লাখ টকাৰ নিৰ্বাচন শেষ কৰিব লাগে। সেইখন মিটিঙততো 50 কোটিৰ ওচৰত খৰচ হৈছে। এতিয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ নেক্সট কেম্পেইন মিটিংবিলাক কিয় নিৰ্বাচন আয়োগে বন্ধ কৰা নাই, এই প্ৰশ্নটো আমি কৰিছোঁ। আৰু বাকী থাকিল প্ৰপত্ৰ এই বিলাই আছে। নিৰ্বাচন আয়োগত বহুতে ফোন কৰি খবৰ দিয়ে, কোনো নাযায়, কয় যে এইটো মানে অলপ গৈ আছোঁ, কিবা কৰিছোঁ, পিছলাই থাকে। কিন্তু আমাৰ এখন গাড়ী, মোৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ ফটো থকা গাড়ীখন দেখিলে কিন্তু 20 বাৰ চেক কৰে। এইটোৱে নিৰ্বাচন আয়োগৰ একদম ভেলুলেছ। নিৰ্বাচন আয়োগে মানে ডেমক্ৰেটিক হেৰিটো ৰক্ষা নকৰাকৈ নিৰ্বাচন আয়োগ চলি আছে। চাইৰেন বজোৱা গাড়ীবিলাক ৰাখক, হেলিকপ্টাৰবিলাক য'ত ৰখিব, চাৰ্টাৰ্ড ফ্লাইটবিলাক চেক কৰক। সেইবিলাক চেক কৰিলে আমি নিৰ্বাচন আয়োগক ক'ম যে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ স্বচ্ছ। হেলিকপ্টাৰ চেক কৰা নহয়, চাৰ্টাৰ্ড ফ্লাইট চেক কৰা নহয়, ৰঙা লাইটৰ গাড়ী চেক কৰা নহয়। আমাৰ দৰে নিকিন মানুহ যাৰ হাতত টকা নাই, আমি ৰাইজৰ টকা লৈ লৈ নিৰ্বাচন খেলি আছোঁ, আমাৰ গাড়ীখন 20 বাৰ চেক কৰে। গতিকে আচল অৰ্থত নিৰ্বাচন আয়োগে সেই ভূমিকা গ্ৰহণ কৰি আছে। নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আমি ডেমক্ৰেটিক প্ৰতিবাদ এনেকৈ কৰিব লাগিব। এই ইছ্যু মই ক'ব খুজিছোঁ নলবাৰী জিলাৰ। আজি এই চৰকাৰখনে কয় যে এইখন দুৰ্নীতি বিৰোধী চৰকাৰ। মই এটা সৰু উদাহৰণ দিম, হাজাৰ উদাহৰণ আছে, মই গোটেই উদাহৰণ নলওঁ। আজি মধুপুৰ ব্লকৰ চিফ চেয়াৰমেন, কাউন্সিলৰ যি আমাৰ আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেনজন হৈছে জমৰাট আলী। আৰু জমৰাট আলী প্ৰতিনিধিত্ব কৰে চন্দ্ৰবতৰী ডাঙৰীয়াৰ গৃহ পঞ্চায়ত 40 নং পঞ্চায়তক ৰিপ্ৰেজেণ্ট কৰে। জমৰাট আলী ডাঙৰীয়াই নিজৰ নামত এটা ঘৰ আবণ্টন লৈ সেই ঘৰৰ টকা উলিয়াই লৈছে, ঘৰটো কিন্তু বনোৱা, কাৰণ ভাল ঘৰ এটা আছে। গতিকে চিফ কাউন্সিলৰজনে এনেকুৱা কৰাপশ্যন কৰাৰ পিছত এতিয়া আমাৰ প্ৰশ্ন, মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কি ব্যৱস্থা গ্ৰহণ কৰিব? একো নকৰে, এইটো জানো, কাৰণ তেওঁ নিজৰ ভাই বোৱাৰীক চাকৰি দিয়া, ভাতৃপ্ৰেমত মগ্ন, তেওঁক কাম দিয়া, এইবিলাক কামেই কৰি আছে। আৰু চিফ কাউন্সিলৰজনে এনেকুৱা কাম কৰাৰ পিছত দুখীয়া মানুহক কিন্তু বহুতো ঘৰ দিয়া নাই, দিম বুলি। তাৰ বিৰুদ্ধে ৰাইজ জাগিছে আৰু তাৰ বিৰুদ্ধে এইবাৰ ভোট হ'ব। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু উপায়ুক্ত মহোদয়ে কি ব্যৱস্থা গ্ৰহণ কৰে আমি প্ৰত্যাহ্বান জনাইছোঁ। দ্বিতীয় এটা কথা, 2 বছৰ আগৰ পৰা বতাহ বৰষুণত ক্ষতিগ্ৰস্ত 2021-22 সেই গোটেই 2টা বৰ্ষৰ মানে ধুমুহা বতাহত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ফটো সংলগ্ন এপ্লিকেশ্যন দিছিলে চাৰ্কুল অফিচত। মই বহু মানুহক মোক সুধিছিল, মই এডভাইচ কৰিছিলোঁ কেনেকৈ কপিসমূহ জমা দিব লাগে। আজি ইমান 2 বছৰ খবৰ নাই। মোদী ডাঙৰীয়া নলবাৰীত আহি যোৱাৰ নেক্সট দিনাৰ পৰা আমি খবৰ পাইছোঁ যে বিভিন্ন বেংকৰ পৰা কিছু মানুহৰ একাউণ্টত 95,000 টকা, 85,000 টকা, 70, 72 এনেকৈ 50,000তকৈ অধিক টকা বিভিন্ন মানুহৰ একাউণ্টত সোমাই দিয়া হৈছে। যিবিলাক মানুহৰ একাউণ্টত দিয়া হৈছে তেওঁলোকৰ কিন্তু ঘৰ ক্ষতিগ্ৰস্ত হোৱা নাই, আৰু ক্ষতিগ্ৰস্ত হোৱাসকলক টকা দিয়া হোৱা নাই। কাৰোবাক যদি দিছে 2,200 টকা দিছে, 3,000 টকা দিছে 2-এজনক, বাকী মেক্সিমাম এটা বিশেষ শ্ৰেণীৰ মানুহক, এটা ৰাজনৈতিক দলৰ সমৰ্থকক দিয়া হৈছে। আৰু সেই ৰাজনৈতিক দলৰ সমৰ্থকসকলক দিয়াৰ উদ্দেশ্যটো হ'ল ঘৰো ভাঙা নাই, অথচ তেওঁলোকক দিছে গোটেই টকাটো, ইমান পৰিমাণৰ যে টকা দিছে লাখৰ ওচৰে, সেই টকাটো উলিয়াই আনি কিনে বিজেপিয়ে এইটো টকা গাঁৱে গাঁৱে মানে বিভিন্ন মানুহক ভোটৰ বাবে বিলাব। এতিয়া আমাৰ প্ৰশ্ন, জিলা উপায়ুক্ত আৰু নিৰ্বাচন আয়োগলৈ নিৰ্বাচনী বিধি লাগি থকা সময়ত মানে বিশেষকৈ নলবাৰী জিলাৰ আটাইতকৈ বেছি মধুপুৰ ব্লকটো এই টকাটো আবণ্টন দিয়া হৈছে। পশ্চিম নলবাৰীতো কিছু পৰিমাণে দিয়া বুলি আমি খবৰ পাইছোঁ, আৰু নলবাৰী জিলাত সামগ্ৰিকভাৱে এইটো টকা দি থকা বুলি জানিছোঁ। আৰু মধুপুৰতো ডাটা প্ৰমাণ আছে, আপোনালোকে ঘৰে ঘৰে যাওক, শিলাপতি গাঁওখনত যাওক, বানেকুচিত যাওক, চাৰ্কুল অফিচত কালি আপোনালোকে এটা সৰজমিন তদন্ত কৰক। চাৰ্কুল অফিচত আপোনালোকে মিডিয়াৰ পৰা গৈ এখন লিষ্ট খোজক, লিষ্টখনত দেখিব সম্পূৰ্ণ এখন ফেক লিষ্ট, যিখন চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত বিজেপিৰ কৰ্মকৰ্তাই লগ লাগি কৰিছে, আৰু সেই টকাটো নিৰ্বাচনত ব্যৱহাৰ কৰিব।
ভোট কিনিবৰ কাৰণে 1-2,000 টকা মানুহক দিব আৰু এইটো গণতন্ত্ৰ ধ্বংস কৰিব। নিৰ্বাচন আয়োগলৈ আমাৰ প্ৰশ্ন, যদি এইটোৰ ওপৰত সুব্যৱস্থা নহয়, আমি কৈছোঁ যে অহা 2 দিনৰ ভিতৰত যদি ডিচিয়ে একো ব্যৱস্থা গ্ৰহণ নকৰে উপায়ুক্ত মহোদয়, তেনেহ'লে উপায়ুক্তৰ কাৰ্যালয় আৰু আমি ব্লকসমূহৰ আমি চাৰ্কুল অফিচ কাৰ্যালয়সমূহ যিসকল মানুহ মানে ইয়াৰ পৰা বঞ্চিত হৈছে তেখেতসকলে নেতৃত্ব ল'ব মোক জনাইছে, আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।